চৰাইদেউ জিলাৰ সোণাৰী আৰক্ষী থানাৰ অন্তৰ্গত জলাহ গাঁৱত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা, যি ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল। 2012 চনৰ 9 ফেব্ৰুৱাৰী নিশাৰ ঘটনা। গাঁওখনত ফুলেশ্বৰী হালোৱা নামৰ বৃদ্ধাগৰাকীক ডাইনী সজাই একাংশ গাঁওবাসীয়ে নিৰ্মম অত্যাচাৰতে শান্ত নাথাকি মহিলাগৰাকীক জীৱন্ত অৱস্থাতে নদীৰ পাৰলৈ নি একাংশ উন্মাদ জনতাই জ্বলাই তৃপ্তি লভিছিল। মহিলাগৰাকীয়ে পেট বিষৰ এটা ঔষধ বিচাৰি যোৱাটোৱে কাল হৈছিল মহিলাগৰাকীৰ বাবে। গাঁৱত সেই সময়ত কাৰোবাৰ কিবা বিসুখ হলে মহিলাগৰাকীকে জগৰীয়া কৰিছিল। সেই নিশা মহিলাগৰাকীক একাংশ উন্মাদ জনতাই এজোপা ঔটেঙা গছত বান্ধি কাঁইটেৰে কোবাই কোবাই নিৰ্মম প্ৰহাৰ কৰিছিল। মহিলাগৰাকীৰ পুত্ৰ যোগেন হালোৱাই ৰাইজক হাতে ভৰিয়ে ধৰি কাকুতি মিনতি কৰিছিল মাতৃক নামাৰিবলৈ, কিন্তু উন্মাদ জনতাই কাৰো কথা শুনা নাছিল। মহিলাগৰাকীক মৰিয়াই আধা মৰা কৰি জলাহ প্ৰাথমিক বিদ্যালয়ৰ পাছফালে এখন পথাৰৰ মাজেৰে চুচৰাই নগাজা নদীৰ পাৰলৈ লৈ যোৱা হৈছিল। তাতে একাংশ লোকে মহিলাগৰাকীক খৰি দি জীৱন্তে জ্বলাই ছাই কৰি দিছিল। এই সমগ্ৰ ঘটনা হৈ যোৱাৰ পিছত স্থানীয় গাঁওৰক্ষী বাহিনীৰ লোকক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত উপস্থিত হোৱা নাছিল। দিনৰ প্ৰায় 11 মান বজাত বৈদ্যুতিক মাধ্যমৰ এগৰাকী সাংবাদিকে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাটো পোহৰলৈ আনিছিল। খবৰ পাই আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ ঘটনাস্থলীত সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল। মহিলাগৰাকীৰ পুত্ৰ যোগেন হালোৱাৰ এজাহাৰৰ ভিত্তিত সোণাৰী আৰক্ষী থানাত গোচৰ পঞ্জীভূত কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। আৰক্ষী বিষয়া উমেশ চন্দ্ৰ বৰাই ঘটনাৰ পুংখানুপুংখভাৱে অনুসন্ধান চলাই মুঠ 35 গৰাকী ব্যক্তিক কৰায়ত্ব কৰি সোধপোছ চলোৱাৰ অন্তত 25 গৰাকী ব্যক্তিৰ নাম চাৰ্জশ্বিটত উল্লেখ কৰিছিল। প্ৰায় 14 বছৰ বিভিন্ন পক্ষৰ তথা 14 গৰাকী সাক্ষী শুনানিৰ পিছত সত্ৰ ন্যায়াধীশ আবু বকৰ ছিদ্দিকীৰ আদালতে অভিযুক্ত 23 গৰাকী লোকক ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ লগতে 5,000 টকাকৈ জৰিমনা বিহা হয়। ঘটনাৰ নিশা গাঁওৰক্ষী বাহিনী হেমন্ত বসুমতাৰীক ঘটনাস্থলীলৈ মতাৰ পিছতো উপস্থিত নোহোৱাৰ বাবে দোষী সাব্যস্ত কৰি 3,000 টকাৰ আদালতে জৰিমনা বিহে। ঘটনাৰে জড়িত গাঁওবুঢ়া প্ৰদীপ ফুকনৰ ইতিমধ্যে মৃত্যু হৈছে। অভিযুক্তসকল ক্ৰমে সাবিত্ৰী হালোৱা, প্ৰীতি হালোৱা, ৰূপালী হালোৱা, নিৰু হালোৱা, সুৱাতি হালোৱা, মধুমতী হালোৱা, দীপালী হালোৱা, জয়মতী হালোৱা, বৃন্দাৱতী হালোৱা, অনিতা হালোৱা, প্ৰমীলা হালোৱা, হাবিৰাম হালোৱা, দেৱেন হালোৱা, জানাত হালোৱা, ফুলচন্দ্ৰ হালোৱা, ৰাজু হালোৱা, ৰামচন্দ্ৰ হালোৱা, বলকৰাম হালোৱা, তিলক হালোৱা, উপেন হালোৱা, চেওৰাম হালোৱা, চান্দু হালোৱা আৰু অৰ্জুন হালোৱা। গোচৰীয় পক্ষৰ অধিবক্তা আছিল মহেশ গডুকা। আদালতৰ ঐতিহাসিক ৰায়দানে সমাজত একাংশ লোকৰ মাজত চলি থকা কুসংস্কাৰ, ডাইনী হত্যাৰ দৰে ঘটনা ৰোধ কৰাত সহায়ক হ'ব বুলি এতিয়া সচেতন মহলে আশা প্ৰকাশ কৰিছে। ন্যায়াধীশ আবু বকৰ ছিদ্দিকী আজি এটা লেণ্ডমাৰ্ক জাজমেণ্ট দিলে আৰু যাৰ জৰিয়তে মুঠতে 23 জন আসামীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। এই কেছটো আছিল যাক আমি ডাইনী বুলি অভিযোগ কৰি হত্যা কৰিছিল। ইংৰাজীত যাক উইটচক্ৰাফ্ট বুলি কোৱা হয়। আৰু এই কেছটো আছিল 10 ফেব্ৰুৱাৰী 2012ত এজাহাৰ দিছিলে। এই যিগৰাকী মৰিলে তেওঁৰ ল'ৰাই যোগেন হালোৱাই দিছিলে যে তেওঁৰ মাক তাৰ আগদিনাখন 9 ফেব্ৰুৱাৰী 2012 তাৰিখে ৰাতি 10-11টা বজাত ডাইনী বুলি সন্দেহ কৰি নগাজান নদীৰ কাষত নি মাৰপিট কৰি জ্বলাই ছাই কৰি দিয়ে। তাৰপিছত চৰকাৰী পক্ষৰ হৈ মুঠতে 14 জনক সাক্ষী লোৱা হ'ল। তাৰ ভিতৰতে আইঅ' আৰু এমঅ' সোমাই আছে। আৰু সেইটো যিটো এজাহাৰ দিছিল সেই ভিত্তিত সোণাৰী থানাৰ কেছ নম্বৰ 10/2012 এটা ৰেজিষ্টাৰ হ'ল 302/34 IPC ছেকশ্যনত। আৰু আইঅ' আছিল অনুসন্ধানকাৰী বিষয়া আছিল উমেশ চন্দ্ৰ বৰা। তাৰপিছত তেওঁ চাৰ্জশ্বিট দিলে। মুঠতে এৰেষ্ট হৈছিল 35 জন, কিন্তু 10 জনক চাৰ্জশ্বিটতে ৰেহাই দিয়া হ'ল। 25 জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দিলে। আৰু তাৰ ভিতৰতে এজন কেছ চলি থাকোঁতে গাঁওবুঢ়া আছিল প্ৰদীপ ফুকন, তেওঁ ইতিমধ্যে ঢুকালে কেছ চলি থাকোঁতে। আৰু এজন আছিল হেমন্ত দৈমাৰী VDP ছেক্ৰেটাৰী। তেওঁৰ অভিযোগটো আছিল মাত্ৰ যে তেওঁক খবৰ দিয়াৰ স্বত্তেও তেওঁ অহা নাছিল। গতিকে তেওঁক আদালতে 202 IPCৰ অধীনত তেওঁক দোষী সাব্যস্ত কৰি 3,000 টকা ফাইন কৰিছে। আৰু বাকী যি
23 জনৰ ভিতৰত 11 গৰাকী মহিলা আৰু 12 জন পুৰুষ আছে। তেওঁলোকক লাইফ ইমপ্ৰিজনমেণ্ট আৰু 5,000 টকাকৈ ফাইন কৰা হৈছে। আৰু যিগৰাকী মানুহক মাৰি দিছিল তেওঁ আছিল ফুলেশ্বৰী হালোৱা। ফুলেশ্বৰী হালোৱাক জলহা গাঁৱত এই আছামীসকলে এঘৰত বান্ধি থৈছিল। তাৰপিছত মাৰপিট কৰি আছিল। সেই সময়তে তেওঁৰ ল'ৰা যিজন এজাহাৰকাৰী যোগেন হালোৱা সেই সময়ত গৈ দেখিলে যে মাক মাৰপিট কৰি আছে। তেওঁলোকক বহুত ৰিকুৱেষ্ট কৰিলে, হাত বহি ধৰিলে যে মাক মাৰপিট নকৰিবা, কিন্তু তেওঁৰ কথাটো নুশুনিলে। গছৰ কাঁইট লগায়ো মাৰিলে। তাৰপিছত তেওঁলোকে ধৰি বান্ধি নৈৰ কিনাৰত মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।